Good afternoon, students. Today I'm going to discuss your lesson 4. The topic is kindness. The name of the lesson, kindness. খুব এটা সুন্দৰ লেসন তোমালোকে পঢ়িলে গম পাবা ষ্টুডেন্টস আৰু খুব আমি কেনেকে নিজকে মানে অন্যৰ প্ৰতি কেনেকুৱা সহানুভূতিশীল দয়ালু আমি নিজকে কৰিব পাৰো আৰু কিবা এটা আমি শিকিব পাৰো এইটো চেপ্টাৰৰ পৰা গতিকে তোমালোকে খুব ধুনীয়াকে এটা তোমালোকক লেসন দিছে সেইটো হৈছে কাইণ্ডনেছ এতিয়া তোমালোকে কাইণ্ডনেছৰ মিনিং জানিব লাগিব মই কৈ আছো কিন্তু প্ৰথমতে তোমালোকে ক'ৰ পৰা এইটো লৈছে সেইটো মই প্ৰথমতে কৈ দিছো এই লেসনটো এইটো যে ষ্টৰী বুজিছানে আৰু এই ষ্টৰীটো ক'ৰ পৰা লৈছে জানানে ৰিডাৰ্ছ ডাইজেষ্ট নামৰ এখন মেগাজিন আছে ইংলিছ মেগাজিন ৰিডাৰ্ছ ডাইজেষ্ট গম পাইছানে এতিয়া ৰিডাৰ্ছ ডাইজেষ্টৰ কোনটো সংখ্যাত এইটো প্ৰকাশ হৈছিল জানা জুলাই 2011 তোমালোকে কোনোবাই নাম শুনিছানে ৰিডাৰ্ছ ডাইজেষ্ট এখন ইংলিছ মেগাজিন তোমালোকে পঢ়িব পাৰা খুব ধুনীয়া তাতে ধুনীয়া ধুনীয়া ষ্টৰী থাকে বহুত আমি শিকিবলগীয়া কথা থাকে গতিকে সেইখন তোমালোকে কিন্তু এতিয়াৰ পৰাই পঢ়াৰ অভ্যাস কৰিব পাৰা আৰু এই ষ্টৰীটো সেই মেগাজিনখনৰ পৰা উঠাই দিছে আমাক আৰু এইটো ক'ত কেতিয়া পাব্লিছ হৈছিল জানানে সেইখন মেগাজিনত জুলাই 2011 এইটো মান্থলি মেগাজিন তোমালোকে কিতাপৰ দোকানত খবৰ কৰিবাচোন এখন পোৱা যায় গতিকে এতিয়া তোমালোকে গম পালা যে তোমালোকৰ লেসন 4 ইজ kindness and it is taken from readers digest from July 2011 বুজি পাইছানে জুলাই মাহৰ 2011 চনৰ জুলাই মাহৰ যিটো পাব্লিকেশ্যন তাৰ পৰা তোমালোকৰ এই চেপ্টাৰটো তুলি দিয়া হৈছে গতিকে এতিয়া তোমালোকে জানিব লাগিব হোৱাট ইজ কাইণ্ডনেছ তোমালোকে কাইণ্ড মিনিংটো জানানে কাইণ্ড মানে কি বাৰু খুব একদম সহজ আমি প্ৰায়েটো ইউজ কৰোঁ হোৱাট ইজ কাইণ্ড হয়নে ঠিক আছে মই তোমালোকক কৈ আছো তোমালোকে মনত ৰাখিবা আৰু এইবোৰ তোমালোকে নিজে ফিল কৰিবা দেই পঢ়াৰ আগতেই মই কৈ দিছো এই বস্তুবিলাক যে অকল এক্সামত আনচাৰ লিখিব লাগিব বুলিয়েই নকৰিবা মই আগৰ ক্লাছতো তোমালোকক কৈছো তোমালোকে কিবা এটা শিকিবৰ চেষ্টা কৰিবাচোন খুব ইণ্টাৰেষ্টিং পাবা তোমালোকে আৰু যিকোনো কুৱেশ্যন আহিলে তোমালোকে তাৰ পৰাই এটেম্প কৰিব পাৰিবা গতিকে ফাৰ্ষ্ট আহিল কাইণ্ডনেছ কাইণ্ড মানে তো কি হ'ল দয়া মৰম হয়নে সহানুভূতি এইবোৰ আমি কাইণ্ডনেছৰ মাজতে ধৰো গতিকে কাইণ্ড হ'ল সেইটো এইটো হৈছে নাউন এটা কাইণ্ড এটা কাইণ্ডটো কি হয় নাউন কাইণ্ডটো কি নাউন আৰু এই কাইণ্ডৰ পৰাই কি আহিছে কাইণ্ডনেছ আৰু এইটো কি নাউন বাৰু তোমালোকে জানানে পঢ়িছানে টাইপছ অফ নাউনছত পঢ়িছা নেকি এইটো হৈছে এবষ্ট্ৰেক্ট নাউন কাইণ্ডনেছ এবষ্ট্ৰেক্ট নাউন হয়নে গতিকে আমি এতিয়া গম পালো যে এইটো এটা নাউন ৱৰ্ডটো আৰু সেইটোৱে কি বুজাইছে আমি অন্যৰ প্ৰতি কি অনুভৱ কৰোঁ ভাল নে বেয়া এইটো ভাল পজিটিভ চাইডটো তোমালোকক দেখাইছে কাইণ্ডনেছ বুজিছানে সেইকাৰণে কৈছে দিছ লেসন ডিজায়াৰ্ছ টু টিচ আ পজিটিভ হিউমেন ভেলু পজিটিভ হিউমেন ভেলু মানে কি পজিটিভ মানে জানা নিগেটিভৰ অপজিট হৈছে পজিটিভ যিটো আমি জানিবলগীয়া বা ভাল পজিটিভটো আৰু হিউমেন ভেলু হিউমেন মানে মানৱীয় কথা কৈছে ভেলু মানে আমাৰ মানৱীয় মূল্যবোধৰ কথা কৈছে গতিকে আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ এইটো লেসনৰ পৰা পজিটিভ হিউমেন ভেলুজ বা ভেলু এতিয়া পজিটিভ হিউমেন ভেলুবিলাক কোনবিলাক মই কৈ দিছোঁ তোমালোকক অকণমান তোমালোকে এতিয়া সহজ পাবা এতিয়া পজিটিভ ভেলুজ এপ্লাইজ টু থিংছ অৰ কোৱালিটিজ হুইচ আৰ গুড যেনে যোনবিলাক ভাল তাৰমানে কোনবিলাক ভাল বুলি আমি ভাবোঁ অনেষ্টি লয়েলিটি এনেকুৱাবিলাক আমি ভাল গুণ বুলি ভাবোঁ আৰু সেই ভাল গুণবিলাক ক'ত পৰে হিউমেন ভেলুত পৰে পজিটিভ হিউমেন ভেলুত এই গুণবিলাক পৰে গতিকে আমি সেইবিলাক প্ৰত্যেকজন ব্যক্তিয়ে এগৰাকী মানুহ হিচাপে বা মানৱ জাতি বুলি নিজকে পৰিচয় দিবলৈ কি কৰিব লাগিব এই গুণবিলাক থাকিব লাগিব বুজিছানে
আৰু হিউম্যান ভ্যালুজ বুলি ক'লে আমি এইবোৰ ক'ৰ পৰা শিকিম এতিয়া হিউম্যান ভ্যালুজ বিলাক এতিয়া হিউম্যান ভ্যালুজ বিলাক আমি ক'ৰ পৰা শিকিম মানৱীয় মূল্যবোধবোৰ আমি ক'ৰ পৰা শিকিম জানানে আমি প্ৰথম য'ত জন্ম হৈছো এটা ফেমিলিত হয়নে আমি ফেমিলিৰ পৰাই প্ৰথমতে শিকিম তাৰপিছত সোসাইটি তাৰপিছতে আমি ঘৰৰ যেতিয়া গেটখন পাৰ হ'ম তেতিয়া আমি কি পাম ওচৰ পাজৰৰ মানুহ পাম আৰু সেই মানুহবোৰ কি হয় পাৰ্ট অফ আ সোসাইটি হয়নে গতিকে আমি ফেমিলিত প্ৰথম আৰম্ভ হৈছে মা তোমাৰ মাক লৈ পেলাই আৰম্ভ আৰু তেতিয়াই কি হৈছে সেই মায়ে কি দিছে মৰম দিছে সেইটো এটা পজিটিভ হিউম্যান ভ্যালু লাভ বুজিছানে তাৰপিছতে সোসাইটি আহিল সোসাইটিত কৰ্পোৰেশ্যন আহিল তাৰপিছত এডুকেশ্যনেল ইনষ্টিটিউট আহিল মই খুব সহজকৈ তোমালোকক বুজাইছো ইনষ্টিটিউট মানে আমি ধৰা এডুকেশ্যন মানে কি শিক্ষাৰ লগত জড়িত কি ইনষ্টিটিউট আমাৰ স্কুল বুলি ক'ব পাৰা হয়নে তোমালোকে এতিয়া স্কুলত কি হয় ইজনে সিজনক সহায় কৰা হয়নে কাৰোবাৰ প্ৰব্লেম হলে তোমালোকে নিজে ছাৰ মেমক ক'বলৈ যোৱা যে মেম এনেকুৱা হৈছে ছাৰ এনেকুৱা হৈছে তাই ঘৰলৈ যাব খুজিছে জ্বৰ হৈছে হয়নে এনেকুৱাবিলাক তোমালোকে লৈ আহা আমাৰ ওচৰলৈ এনেকুৱা তাৰমানে কি তুমি তেওঁৰ প্ৰতি কিবা এটা ভাল ফিল কৰিছা আৰু সেই ফিল কৰাৰ কাৰণে কি হৈছে তোমালোকৰ মনটোৱে কৈছে যে তাইক হেল্প কৰাটো উচিত এইবিলাকেই হৈছে পজিটিভ হিউম্যান ভ্যালুজ আৰু কাইণ্ডনেছটো তাৰ মাজৰে এটা এতিয়া ধৰা তোমালোকৰ লগৰ এজন ল'ৰা বা ছোৱালীৰে যেতিয়া খুব গাটো বেয়া হৈ থাকে তেতিয়া কি হয় তাই বা সি টিচাৰক নিজে ক'বলৈ বেয়া পায় হয়নে তেতিয়া কি হয় তোমালোকৰ ওচৰজনে বা ফ্ৰেণ্ড এজনে কৈ দিয়ে যে মেম আজি তাইৰ গাটো খুব বেয়া সেই যে তুমি ফিল কৰিছা যে মই মেমক কোৱাটো উচিত তাই গাটো বেয়া সেইটো হৈছে কাইণ্ডনেছ বুজিছানে কাৰোবাৰ প্ৰতি তুমি ভাল ফিল কৰিছা তাৰমানে যে মই এইটো কৰিব লাগে সেইবিলাক হৈছে আমি সকলোৱে জানিবলগীয়া কথা আৰু আমাৰ প্ৰত্যেকৰ গাত সেই গুণবোৰ থাকিব লাগিব তেতিয়াহে আমি আচলতে মানুহ বুলি চিনাকি দিব পাৰিম হৈছেনে এতিয়া বুজি পাইছা কাইণ্ডনেছটো কি গতিকে আমি এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰিম চাবা মই ৱৰ্ড মিনিঙো তোমালোকক দিম এতিয়া কাইণ্ডনেছটো আহা প্ৰথমতে কাইণ্ডনেছ তোমালোকে লিখি ল'বা তেতিয়া পঢ়াৰ সময়ত তোমালোকে ইজি পাবা কাইণ্ডনেছৰ মিনিংটো কি জানানে কোৱালিটি মানে জানানে গুণ কোৱালিটি অফ বিং friendly or generous ফ্ৰেণ্ডলি মানে জানা নহয় বন্ধুত্বপূৰ্ণ আৰু জেনাৰাছ মানে মৰম গতিকে কাইণ্ডনেছটো তাৰমানে এটা ভাল কোৱালিটি সেইটো তোমালোকে মনত ৰাখিবা হ'ব এতিয়া মই তোমালোকে তেনেহ'লে টপিকটো মানে লেচনটো কিহৰ বিষয়ে ক'ব তাৰমানে কাইণ্ডনেছ কোনোবাই হয়তো কাৰোবাৰ প্ৰতি সেই দয়া সেই মৰম সেই বন্ধুত্বপূৰ্ণ মানে ফিল কৰিছে সেই ব্যৱহাৰটো গতিকে লেচনটো কাৰ ওপৰত ভিত্তি হৈছে সেই ভাল গুণ এটাৰ ওপৰত আমি মানুহ হিচাপে যাক চিনাকি দিব পাৰোঁ এতিয়া চোৱা বক্সৰ ভিতৰত কি আছে ডু ইউ হেভ পিপল কামিং টু ইয়ৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ সুধিছে যে তোমালোকে কেতিয়াবা তোমালোকৰ ঘৰলৈ এনেকুৱা ধৰণৰ মানুহ অহা দেখিছা নেকি যোনে বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে চেল মানে কি আছে জানানে চেল মানে বিক্ৰী কৰা আৰু সেইটো হ'ল ট্ৰান্সফাৰ কি হয় তোমাক পইচাটো দিয়াৰ লগে লগে তোমাক সেই বস্তুটো ট্ৰান্সফাৰ কৰি দিয়ে ট্ৰান্সফাৰ ইন এক্সচেঞ্জ তাৰমানে সলনি কৰে কাৰ লগত পইচাৰ লগত গতিকে বিক্ৰী কৰে চেল মিনছ ট্ৰান্সফাৰ ইন এক্সচেঞ্জ ফৰ মানি আচ্ছা তোমালোকে মোক এটা কথা কোৱাচোন যে এই যে ৰাস্তাত তোমালোকে কেতিয়াবা পিঠিত ডাঙৰ এটা টোপোলা লৈ পেলাই কিছুমান মানুহ ঘূৰি ফুৰা দেখিছানে বেপাৰী তেওঁলোকৰ এতিয়া সাধু এটা ইয়াতে ক'ব কেনেকে তেওঁলোকে ইয়াত জীৱন নিৰ্বাহ কৰে কেনেকে তেওঁলোকে নিজৰ বস্তুবিলাক চেল কৰে সেই কথাখিনিয়ে আমাৰ ইয়াত ক'ব তোমালোকে তেনেকুৱা দেখিছানে আমি প্ৰায়ে ৰাস্তাবোৰত দেখিবলৈ পাওঁ কিন্তু কেতিয়া দেখোঁ চব সময়ত আমি নেদেখোঁ সেইটোৱে ষ্টৰী ইয়াত কৈছে দেই চোৱা ইয়াতে দিছে ইন গ্ৰুপ শ্বেয়াৰ ইয়ৰ এক্সপিৰিয়েঞ্চেছ of how you feel about such people do you offer them tea আৰু কৈছে যে তোমাৰ
এক্সপিৰিয়েঞ্চটো তোমাৰ অনুভৱটো আমাৰ লগত শ্বেয়াৰ কৰা বিলোৱাই দিয়া বা জনোৱা কি যে তেওঁলোক সেই ধৰণৰ মানুহৰ প্ৰতি তোমাৰ ভাৱ কেনেকুৱা তুমি কেনেকুৱা ধৰণৰ ফিল কৰা যেতিয়া দেখা যায় ৰাস্তাত বেপাৰীয়ে কিবা এটা বস্তু বিক্ৰী কৰিবলৈ গৈ আছে সেই তেনেকুৱাবোৰ মানুহক দেখি তুমি কেনেকুৱা ফিল কৰা তাৰমানে ডু ইউ অফাৰ দেম টি তোমালোকে কেতিয়াবা চাহ দিয়া নেকি তেওঁলোকক চাহ দিয়া মানে কি ঘৰলৈ তোমালোকক যেতিয়া বস্তু বিক্ৰী কৰিবলৈ আহি পেলাই সোধে নহয় যে মোৰ তাত এনেকুৱা বস্তু আছে আপোনালোকক লাগিব নেকি তেতিয়া তোমালোকে কোনোবাই কেতিয়াবা চাহ দিছা নেকি Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. আৰু ইয়াতে কি story দিছে বুলি কৈছে a family. It's about a family who was visited by two Kashmiri vendors. কোন আহিছিল দুজন কাশ্মীৰ আচ্ছা কাশ্মীৰ নাম শুনিছানে কাশ্মীৰ কি বাৰু কাশ্মীৰ আমাৰ ইণ্ডিয়াৰ এখন ষ্টেট হয়নে vendors and what happened between them আৰু তেওঁলোকৰ মাজত কি হৈছিল এটা ফেমিলি আৰু ফেমিলিটোৰ ঘৰলৈ দুজন কাশ্মীৰী বেপাৰী আহিছিল আৰু সেই বেপাৰী কেইজনৰ মাজত বেপাৰী কেইজন আৰু the ফেমিলি হেডৰ লগত কেনেকুৱা ধৰণৰ মানে ঘটনা ঘটিছিল সেইটোৱে তোমালোকৰ ইয়াত দিছে এইটো এটা ষ্টৰী ইণ্টাৰেষ্টিং ষ্টৰী দেই খুব ভাল লাগে যে এভৰি ইয়াৰ মানে তোমালোকে জানা প্ৰতি বছৰ বা প্ৰত্যেক বছৰে when the rainy season comes to an end rainy season মানে জানানে rainy season rain মানে কি বাৰু বৰষুণ হয়নে rainy season মানে বাৰিষা কালৰ কথা কৈছে ইয়াত rainy season when rainfall occurs আমাৰ যেনেকৈ এতিয়া কি চলি আছে rainy season চলি আছে খুব যে বৰষুণ দিয়ে হয়নে গতিকে এই rainy seasonটো হৈছে খুব যেতিয়া বৰষুণ পৰে আমাৰ বাৰিষা কালটো rainy season when the rainy season comes to an end যেতিয়া end মানে জানা শেষ হোৱা গতিকে কি হয় যেতিয়া এই বাৰিষা বতৰ বা বৰষুণ শেষ হয় তেতিয়া কি হৈছে and winter is about to begin আৰু যেতিয়া তাৰপিছত কি হয় বাৰিষাৰ পিছতে আমাৰ ঠাণ্ডা দিন আৰম্ভ হয় winter মানে শীতকাল হয়নে cold season হয়নে বুজি পাইছা Kashmiri vendors arrive at the city আৰু তেতিয়াই কি হয় আমাৰ চিটিলে বা আমাৰ নগৰলৈ সেই কাশ্মীৰী বেপাৰীসকল অহা আৰম্ভ হয় তাৰমানে বাৰিষা বতৰ ঠিক শেষ হয় আৰু ঠাণ্ডা দিন ঠিক আৰম্ভ হ'বলৈ ধৰে ঠিক তেনেকুৱাতে কোন আহে আমাৰ ইয়াত তেতিয়া আমি ৰাস্তাত কি দেখো সেই কাশ্মীৰী বেপাৰীসকলে নিজৰ বস্তুবোৰ লৈ আহে ইয়াত বিক্ৰী কৰিবৰ কাৰণে They travel around the city to sell their handcrafted shawls, purses, blankets, and even carpets. It is hard life for these vendors. তাৰপিছত কি হ'ল আমাক কৈছে they travel around the city. গোটেই নগৰখনৰ চাৰিওফালে তেওঁলোকে ঘূৰে to sell their handcrafted মানে জানানে handcrafted hand মানে কি হাত হয়নে handcrafted craft মানে খুব সুন্দৰকৈ হাতেৰে যিবোৰ বনায় সেইবোৰক handcrafted বুলি কয় make skillfully with hands আমি হাতেৰে যিবোৰ বনাওঁ সেইবোৰ handcrafted বুলি কয় with hands গতিকে তেওঁলোকে কি কি বস্তু লৈ আহে বুলি কৈছে handcrafted shawls মানে জানানে এই যে ঠাণ্ডাত আমি যিখন কাপোৰ লওঁ গৰম কাপোৰ সেইখন shawl আৰু purses মানে যিবোৰ মহিলাসকলে হাতত লয় বেগ সৰু বেগ আকৃতিৰ আৰু তাত কি হয় খুব সুন্দৰকৈ তেওঁলোকে হাতেৰে নিজৰ কিছুমান কাৰুকাৰ্য কৰে blankets জানা গৰম গাত লোৱা কাপোৰ and even carpets মানে দলিচা খুব সুন্দৰকৈ কাশ্মীৰী কাৰ্পেটৰ নামেই আছে খুব সুন্দৰ It's a hard life for these vendors আৰু কি হৈছে এইখিনিত তেওঁলোকে যেতিয়া বিক্ৰী কৰিবলৈ আহে সেই সময়খিনি তেওঁলোকৰ কাৰণে খুব কঠিন সময় কেনেকৈ তেওঁলোকে সময় পাৰ কৰে তেনেকুৱা এটা ষ্টৰী ইয়াত আছে এতিয়া পাৰ্চ মানে বুজি পাইছানে পাৰ্চ মানে হেণ্ডবেগ
হেণ্ডবেগ হাতত যে লয় সেইটো হেণ্ডবেগ বুলি কয় তাৰপিছত ব্লেংকেট ব্লেংকেট বুজি পাবানে মই তথাপি লিখি দিছোঁ ব্লেংকেট মানে হৈছে a large piece of woolen cloth for warmth গৰমৰ কাৰণে গৰম পাবৰ কাৰণে আমি যিটো লওঁ আমি অসমীয়াত কি বুলি কয় এইটো কম্বল মই লিখি দিছোঁ বাৰু কিনাৰত তোমালোকে পাহৰি যাব পাৰা সেইকাৰণে মই লিখি দিছোঁ a large piece of large মানে খুব ডাঙৰ বহল a large piece of woolen cloth for warmth আমি গৰম পাবৰ কাৰণে যিখন উলেন মানে উলেৰে তৈয়াৰী কৰা আমি কাপোৰ লওঁ সেইখনক কি বুলি কয় ব্লেংকেট বুলি কয় নেক্সট কাৰ্পেট কাৰ্পেট মানে জানানে পকাত যে পাৰি থয় ফ্লোৰ কাভাৰিং আমি ফ্লোৰ কাভাৰিং বুলিও ক'ব পাৰোঁ আৰু অসমীয়াত কি কয় দলিচা এইখিনি মনত ৰাখিবা দেই আৰু স্পেলিংবিলাক কিন্তু তোমালোকে চাই চাই চেপ্টাৰটো ঘৰত লিখিবা তেতিয়া কি হ'ব স্পেলিংবিলাক কেতিয়াও নাপাহৰা তোমালোকে আৰু যিবোৰ স্পেলিং অকণমান টান পোৱা সেইবোৰ 2-3বাৰকৈ লিখি দিবাচোন নাপাহৰা আৰু লগতে মিনিংটো যদি গম পোৱাই তেতিয়া তোমালোকৰ আৰু পাহৰাৰ কোনো কথা নাই গতিকে সেই কামখিনি কৰিবা আৰু হাৰ্ডশ্বিপ মানে কি হাৰ্ডশ্বিপ মানে জানানে হাৰ্ড মানে কি টান হয় নহয় টান বা কঠিন গতিকে চিভিয়াৰ চাফাৰিং ইয়াতে খুব কষ্ট যে পায় সেই বেপাৰীসকলে কেনেকৈ কষ্ট পায় সেই বস্তুবোৰ বিক্ৰী কৰিবলৈ আহি সেই কথাটোৱে তোমালোকক ইয়াতে বুজাবলৈ বিচাৰে চিভিয়াৰ চাফাৰিং মানে কষ্টকৰ বুজি পাইছানে এই ফাৰ্ষ্ট পেৰাগ্ৰাফটো বুজি পাইছানে এভৰি ইয়াৰ when the rainy season comes to an end and winter is about to begin Kashmiri vendors arrived at the city গতিকে কেতিয়া আহে বুলি কৈছে যেতিয়া বৰষুণৰ বতৰ শেষ হয় আৰু ঠাণ্ডা ঠিক সোমাবৰ হয় ঠিক তেনেকুৱাতে কোন আহে কাশ্মীৰৰ পৰা সেই বেপাৰীসকলে নিজৰ বিভিন্ন হাতেৰে তৈয়াৰী কৰা সামগ্ৰী মানুহৰ ঘৰত বিক্ৰী কৰিবলৈ আহে It's a hard life for these vendors আৰু সেই সময়খিনি তেওঁলোকৰ কাৰণে খুব কঠিন খুব কষ্টকৰ তেওঁলোকে খুব কষ্টৰে সেই সময়খিনি পাৰ কৰে Their hardship does not end with their long journey from Kashmir to the city আৰু তেওঁলোকে যে খুব যে সেই কষ্ট কৰি কাশ্মীৰৰ পৰা তেওঁলোকে যে আমাৰ নগৰলৈ আহে অকল সেইটোতে শেষ নহয় তাৰমানে সেইটোতো কষ্ট আছে ইমান দূৰৰ পৰা অহা তাৰ পিছৰ লাইফখিনি তেওঁলোকৰ কাৰণে আৰু বেছি কষ্টকৰ In fact, it is just the beginning. আৰু যে সেই যে যাত্ৰা যে start কৰিলে from Kashmir to our city, it's just beginning for their hardship. তাৰমানে যি যে খুব কষ্টকৰ জীৱনৰ এটা আৰম্ভণি সেই সময়ত They stay at cheap hotels and room around the city streets all the day. They are bent with a load on their backs, shouting their way, they look for buyers. আৰু কি হৈছে তেওঁলোকৰ যেতিয়া সেই যাত্ৰাটো আৰম্ভ হ'ল তেওঁলোকৰ কষ্টও তাৰমানে আৰম্ভ হ'ল তাৰপিছত তেওঁলোকে কি কৰে they stay at cheap hotels cheap মানে জানানে cheap মানে হৈছে সস্তীয়া মানে কি low in price দাম বেছি নহয় তেনেকুৱা ধৰণৰ কিয় তেনেকুৱা ধৰণৰ হোটেলত তেওঁলোক থাকে কিয় তেওঁলোকে যিখিনি আৰ্ন কৰিব যিখিনি তেওঁলোকে প্ৰফিট পাব সেইখিনি যদি থকা বা খোৱাতে খৰচ কৰি দিয়ে তেওঁলোকে আকৌ কাশ্মীৰলৈ কি লৈ উভতি যাব কাৰণ কোনোবা হয়তো তেওঁলোকৰ আৰ্নিঙৰ কাৰণে গোটেই ফেমিলিটো ৰৈ আছে গতিকে কি কৰিব লাগে তেওঁলোকে ইয়াত যিমান পাৰে কমকে খৰচ কৰিব লাগে কমকে খাব লাগিব আৰু কম সা সুবিধা থকা হোটেলত তেওঁলোকে থাকিব লাগিব সস্তা তাৰমানে low in price and room around the city streets all the day আৰু গোটেই দিনটো তেওঁলোকে কি কৰে আমাৰ নগৰৰ ৰাস্তাবোৰত তেওঁলোকে ঘূৰি ফুৰে কিয় তেওঁলোকে বায়াৰ বিচাৰে কোনে কিনে তেনেকুৱা মানুহ বিচাৰি পেলাই তেওঁলোকে ঘূৰি থাকে They are bent with a load on their backs shouting their way they look for buyers আৰু তেওঁলোকৰ কি হৈ যায় bent এইটো bent মানে ইয়াত কি কৈছে এইটো হৈছে past participle তোমালোকে verbal listখন মনত আছে নে bent যে past participle of bent
হয়নে ইয়াৰ মিনিংটো হৈছে টুইষ্টেড মানে পাক খাই থকা তেওঁলোকৰ তাৰমানে পিঠিখন কুজা হৈ যায় কিহৰ কাৰণে কাৰণ তেওঁলোকৰ পিঠিত এটা লোড থাকে এনেকৈ পিঠিত কাপোৰেৰে বান্ধি পেলাই তেওঁলোকে তেওঁলোকৰ সামগ্ৰীসমূহ মানে মানুহৰ আগত মানুহৰ ওচৰত ঘূৰি ফুৰে তাৰমানে যাতে তেওঁলোকৰ বস্তুবোৰ কোনোবাই কিনে আৰু লোড মানে জানানে লোড মানে হেভি থিং কেৰিড হেভি মানে ভাৰী হেভি থিং কেৰিড গতিকে তেওঁলোকে সেই হেভি লোড উঠাই উঠাই কি হৈছে তেওঁলোকে পিঠিখন তাৰমানে বেকা হৈ গৈছে আমি কি বুলি ক'ব পাৰো লোডটোক বোজা বুলিও ক'ব পাৰো বুজি পাইছা গতিকে they are bent with a load on their backs shouting their where they look for buyers আৰু তেওঁলোকে কি হয় মুখেৰে কাশ্মীৰী শ্বলছ এনেকুৱা ধৰণকে তোমালোকে যদি কেতিয়াবা দেখিছা ৰাস্তাত গম পাবা তেওঁলোকে যিবোৰ সামগ্ৰী লৈ পিঠিত যিবোৰ সামগ্ৰী থাকে সেইবোৰৰ বিষয়ে চিঞৰি চিঞৰি তেওঁলোকে কি কৰে বায়াৰ মানে মনোযোগ মানে আকৰ্ষণ কৰে বুজিছানে যে তেওঁলোকে কি আনিছে সেইটো যদি কোনোবা মানুহে শুনে তেতিয়া হয়তো কিনিব তাৰমানে বস্তু গতিকে এইটো পেৰাগ্ৰাফ বুজি পালানে তেওঁলোকৰ হাৰ্ডশ্বিপটো their hardship does not end with their long journey from Kashmir to the city আৰু তেওঁলোকৰ যিটো কষ্টৰ দিন সেইটো যে যাত্ৰাটো যে কৰিলে জাৰ্নিটোৱে কৰিলে যে সেইটোতে শেষ হোৱা নাছিল সেইটো জাষ্ট বিগিনিং আছিলে আৰম্ভণি আৰু তেওঁলোকে কি কৰে ক'ত থাকে ইয়াত খুব কম দামৰ কিছুমান হোটেল বা ৰুমত তেওঁলোকে থাকে আৰু থাকি পেলাই কি হৈছে গোটেই দিনটো তেওঁলোকে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে আৰু কি কৰে তেওঁলোকৰ পিঠিখন বেকা হৈ যায় কিয় তেওঁলোকৰ পিঠিত এটা ডাঙৰ বা গধুৰ বোজা এটা তেওঁলোকে অনবৰত কঢ়িয়াই লৈ ফুৰে বুজি পাইছানে আচ্ছা মই থাৰ্ড পেৰাগ্ৰাফলৈ গৈছো I would have never known all this if it were not for a chance meeting with a couple of Kashmir vendors at my brother-in-law's house. এতিয়া কি হৈছে ৰাইটাৰ জনে আই মানে কোন জানানে আই মানে ৰাইটাৰ হিমছেল্ফ কাৰণ ইয়াত নিজৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে কৈছে যেন লাগিছে গতিকে তেওঁ কি কৈছে আই বুলি মানে নিজৰ কাহিনী কৈ আছে so I is a writer himself I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. আৰু তেওঁ এই কথাবোৰ কেতিয়াও নাজানিলেহেঁতেন যদি তেওঁ ভিনীহেকৰ ঘৰত এনেকুৱা দুজন কাশ্মীৰী ভেণ্ডৰক যদি ভেণ্ডৰ মানে মই তোমালোকক কৈছো যে বেপাৰী ভেণ্ডৰ মানে দেই গতিকে তোমালোকে সেইটো মনত ৰাখিবা যিবোৰ যোনে বস্তু বিক্ৰী কৰে তেওঁলোকক ভেণ্ডৰ বুলি মই আকৌ লিখি দিছো তোমালোকক ভেণ্ডৰ মানে ট্ৰেড মানে যোনে ট্ৰেড মানে বেপাৰ বাণিজ্য ট্ৰেডাৰ ইন দ্য ষ্ট্ৰীট সাধাৰণতে ৰাস্তাত যোনে বস্তু বিক্ৰী কৰি ফুৰে তেওঁলোকৰ লগত এই ভেণ্ডৰ ৱৰ্ডটো ইউজ কৰা হয় মনত থাকিবনে আচ্ছা গতিকে কি হ'ল ৰাইটাৰে তেওঁলোকৰ ভিনীহেকৰ ঘৰত দুজন এনেকুৱা কাশ্মীৰী ভেণ্ডৰক লগ পাইছিল আৰু তেতিয়াই তেওঁ বাই চান্স মানে সুযোগ এটা পাইছিল কি যে এই কাশ্মীৰী ভেণ্ডৰ কেইজনক লাইফৰ বিষয়ে জনাৰ এটা সুযোগ পাইছে নহলে তেওঁ কেতিয়াও হয়তো নাজানিলেহেঁতেন তাৰমানে আৰু তোমাকৰ শাউটিংটো কৈ দিছো শাউটিংটো হৈছে লাউড ক্ৰাই মানে ডাঙৰকে যে চিঞৰি যায় যিমান পাৰে সিমান জোৰে চিঞৰে যাতে বহুত দূৰলৈকে মানুহে শুনে এতিয়া not transmitting with the couple মানে জানানে couple মানে পেয়াৰ যেতিয়া দুজন থাকে তেতিয়া কি বুলি কয় couple বুলি কয় পেয়াৰ two people or things বুলিও ক'ব পাৰি two people or things যেতিয়া দুটা একেলগে থাকে তেতিয়া আমি কি বুলি কওঁ couple বুলি কওঁ আৰু তাক কি বুলি কয় পেয়াৰ বুলিও কোৱা হয় আচ্ছা transmitting with couple of Kashmiri vendors at my brother-in-law house brother-in-law মানে কি হ'ব আইনসংগত ভাই তাৰমানে ইয়াতে হেৰি কথা কৈছে ভিনীহেকৰ কথা কৈছে যোনে নেকি তেওঁ বায়েকক তেওঁ মানে ৰাইটাৰৰ বায়েকক বিয়া কৰাইছে
We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son came in. আৰু যেতিয়া কি হৈছে এদিন কি কৰিছে we were মানে কাৰ কথা কৈছে হে ভিনিহেক আৰু ৰাইটাৰ তেওঁলোকৰ বায়েকৰ ঘৰত তাৰমানে বাৰান্দাত বহি আছিল আৰু তেতিয়া আছিল কি দুজন কাশ্মীৰী বেপাৰীয়ে who looked like father and son দেখাত এনেকুৱা লাগিছিল তেওঁলোকৰ এজন হয়তো দেউতাক আৰু এজন পুতেক বা ল'ৰা গতিকে বাপেক আৰু পুতেকে তাৰমানে কি কৰিছে ৰাস্তাত সেই বেপাৰ কৰিবলৈ আহিছে The younger man carried a bundle on his back আৰু younger যিজন মানে সৰু সৰু মানে কাৰ কথা কৈছে ছানজন ছান আৰু ফাদাৰ যদি হয় তেহলে সেই ছানজনে কি কৰিছে carried a bundle on his back আৰু কি হৈছে এটা বান্ডল এটা বন্ধা অৱস্থাত থকা বস্তু সেইটো পিঠিত কেৰি কৰিছে কঢ়িয়াই আনিছে while the other frail and old আৰু আনজন কি হৈছে frail মানে হৈছে weak মানে দুৰ্বল বুজিছানে এজনক দেখাত কেনেকুৱা লাগিছিল weak মানে খুব দুৰ্বল সেইজন দেউতাকজন সেইকাৰণে কি হৈছে ল'ৰাজনে বুজাটো কোনে লৈছে ল'ৰাজনে লৈছে the younger man carried a bundle on his back while the other frail and old আৰু তেওঁৰ বয়সো হৈছে বুঢ়া হৈছে তাৰমানে called attention to their wares in a sufficiently loud voice Kashmiri shawls আৰু তাৰমানে কি হৈছে কোনে এটেনশ্যনটো মানে আগ্ৰহটো বা মনোযোগটো কোনে কাঢ়ি নিছে সেই দেউতাকৰ ডাঙৰ ভইচটোৱে বুজাটো কোনে লৈছে পুতেকে লৈছে আৰু সাউণ্ডটো কোনে দিছে ভইচটো লাউড ভইচটো কোনে দিছে দেউতাকে দিছে হয়নে গতিকে দুইজনে মিলি পেলাই তাৰমানে তেওঁলোকৰ বস্তু বিক্ৰী কৰিবলৈ আহিছে I was surprised when my brother-in-law called the vendors in আৰু কৈছে মই আচৰিত হৈছিলোঁ বুজিছানে যে মোৰ ভিনদৈ তেওঁলোকক ঘৰলৈ মাতিছিলে I was sure that he needed nothing from them আৰু কৈছে মই এইটোত একেবাৰে চিয়ৰ আছিলোঁ মই নিশ্চিত আছিলোঁ যে তেওঁলোকে যিখিনি বস্তু বিক্ৰী কৰি আছে তাৰ ভিতৰত মোৰ ভিনদৌৰ লাগতিয়াল বস্তু একো নাছিল but he began examining their shawls and short jackets আৰু কিন্তু তেওঁ কি কৰিছিল সেই যে বস্তুবিলাক যে আনিছিল সেইবিলাকৰ পৰা কি চাইছিলে শ্বল আৰু short jacket বুজিছানে ঠাণ্ডাত যে পিন্ধে জেকেট সেই জেকেটবোৰ চাই আছিলে কোনে ৰাইটাৰৰ ভিনিহেকে his wife my sister his wife তাৰমানে ভিনদেউ কেনেকে হ'ল তেওঁ বায়েকক বিয়া কৰাইছিল তাৰমানে his wife my sister who was in the kitchen আৰু kitchen মানে জানা পাকঘৰত কি কৰিছিল got busy making tea আৰু কি কৰিছিল তেওঁ ব্যস্ত আছিল কিহত চাহ বনাই আছিলে কোনে বায়েকে ৰাইটাৰৰ বায়েকে চাহ বনাই আছিলে she knew that her husband wouldn't buy anything from vendors আৰু তেওঁ জানিছিল তেওঁ মানে কাৰ কথা কৈছে বায়েকে জানিছিল যে তেওঁৰ হাজবেণ্ডে তেওঁ সেই বেপাৰী দুজনৰ পৰা একো নিকিনে I felt sorry for them আৰু তেতিয়া কি হৈছিলে যেতিয়া ৰাইটাৰে কি মনত ভাবিছিল জানানে যিহেতু বস্তু নিকিনে কি কোনো দৰকাৰে নাই কিয় আনি পেলাই তাৰমানে বস্তুবিলাক এনেকে চাই আছে গতিকে সেই বেপাৰী দুজনৰ প্ৰতি ৰাইটাৰৰ মনত দুখ লাগিছিল তাৰমানে when my brother-in-law asked me to buy something I politely declined আৰু কি হৈছে ভিনিহেকে ৰাইটাৰক কৈছে যে তুমি কিবা কিনিবা নেকি তেতিয়া I politely declined politely মানে জানানে POLITELY polite মানে জানানে ভদ্ৰভাৱে গতিকে politely decline তাৰমানে খুব ভদ্ৰভাৱে কি কৰিছিলে in a respectful manner খুব ভদ্ৰভাৱে যদি হয় তেতিয়া কি বুলি কয় politely মই ইয়াতে লিখি দিছো ভদ্ৰভাৱে তেওঁ ভদ্ৰভাৱে তাৰমানে নাই মোক নালাগে কোনে কৈছিল ৰাইটাৰে নালাগে বুলি তেওঁ তাৰমানে কৈ দিছিলে খুব ভদ্ৰভাৱে I felt sorry for them when my brother-in-law asked me to buy something I politely declined যে মোক নালাগে
He then started chatting with the vendors about their families and their homeland. এতিয়া chatting মানে কি জানে conversation কথা পাতিবলৈ আৰম্ভ কৰিছিল যেতিয়া মোকো বস্তু একো নালাগে বুলি তেওঁ গম পালে তেতিয়া কি হৈছে তেওঁ কথা পাতিবলৈ আৰম্ভ কৰিছিল কাৰ লগত সেই বেপাৰী দুজনৰ লগত কাৰ কিহৰ কথা পাতিছিল vendors about their families and their homeland এই বেপাৰী দুজনৰ হোমলেণ্ড মানে কি নিজৰ নেট হোমলেণ্ড মানে মই লিখি দিছো নেটিভ লেণ্ড নিজৰ জেগা নেটিভ লেণ্ড হোমলেণ্ড বুজিছানে গতিকে তাৰমানে মোৰ ভিনদেউৱে সেই মানুহ দুজনৰ পৰিয়ালৰ কথা আৰু নিজৰ হোমলেণ্ড মানে কাশ্মীৰৰ কথা জানিব বিচাৰিছিল সেইবোৰ কথা তেওঁ আৰম্ভ কৰিছিল As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior. আৰু কি হ'ল যেতিয়া তেওঁলোকে narrate মানে describe কৰা as they narrate মানে describe মানে বৰ্ণনা কৰা কি হ'ল যেতিয়া ৰাইটাৰৰ ভিনীহেকে তেওঁলোকৰ নিজৰ ফেমিলিৰ কথা নিজৰ জেগাৰ কথা সুধিছে তেতিয়া তেওঁলোকে কি কৰিছে তেওঁলোকৰ কথাবোৰ ডেছক্ৰাইব কৰিছে আৰু সেইটো নেৰেট বুলি কয় Narrate the details of their different lives. I felt sad and guilty at being a party to such behavior. তাৰ মানে কি ফিল কৰিছে ৰাইটাৰে sad and guilty খুব দুখ অনুভৱ কৰিছে আৰু নিজকে খুব দুখী অনুভৱ কৰিছে তাৰ মানে কি কেতিয়া দুখী আৰু দুখ আৰু দুখ দুইটা যেতিয়া একেলগে আহিব তাৰ মানে কি নিশ্চয় এইটো নিগেটিভ কথা তেওঁলোকে নিজৰ ফেমিলি আৰু হোমলেণ্ডৰ কথা খুব ভালকৈ কোৱা নাছিল তাৰমানে তেওঁলোকৰ দুখৰ জীৱনৰ কথা হয়তো কৈছিল আৰু সেইকাৰণে ৰাইটাৰে হি ফেল্ট ছেড আৰু কি কৈছে হি ফেল্ট গিল্টি নিজকে দুখী বুলি ভাবিছে তাৰমানে কিয় কাৰণ তেওঁ যে সেই কনভাৰচেশ্যনৰ মাজত বিং আ পাৰ্টি তেওঁ যে এজন তাতে মানুহ হ'ল তাতে তেওঁ অংশগ্ৰহণ কৰিলে তেওঁ শুনিলে সেইকাৰণে তেওঁ নিজকে দুখী আৰু খুব দুখ অনুভৱ কৰিছিল But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat since they would be hungry. আৰু কিন্তু মোৰ ভিনদেউৱে কি কৰিলে তেওঁৰ ৱাইফক তাৰমানে মোৰ বাইদেউক মাতিলে আৰু মাতি পেলাই কি ক'লে তেওঁলোকক কিবা খাবলৈ দিবলৈ ক'লে কাৰণ তেওঁলোক কি খুব চাগে ভোকত আছে বুজি পাইছানে হাংৰি মানে ভোক তেতিয়া কি হ'ল সাধাৰণতে মানুহে তেনেকুৱা কৰে জানো কোনোবা বেপাৰী মাতি আনি খাবলৈ দিয়ে নে সাধাৰণতে নিদিয়ে কিন্তু তেওঁ সেইটো দিয়াৰ প্ৰয়োজন বোধ কৰিছে তাৰমানে তেওঁৰ অন্তৰত কিবা এটা ভাল গুণ যিটো আমি আগতে যে কৈছিলোঁ পজিটিভ হিউমেন ভেলু নিশ্চয় তেওঁৰ আছে আৰু তেওঁৰ মাজেদিয়েই আমাকো শিকাবলৈ ৰাইটাৰে চেষ্টা কৰিছে যে আমি এইবোৰ মানৱীয় গুণ আমাৰ গাতো থকা উচিত গতিকে Since they would be hungry, she quickly brought some food into the veranda. আৰু লগে লগে বায়েকে কি কৰিলে খোৱা বস্তু কিছুমান বাৰাণ্ডালৈ লৈ আহিলে The vendors hesitated initially. Hesitates মানে দোধোৰ মধুৰ অৱস্থা ইতস্তত কৰা বুলি কয় যাতে লোম নে নলম বুজিছানে গতিকে কাৰণ যিহেতু খাবলৈ সাধাৰণতে মানুহে তেনেকুৱা নকৰে যিহেতু খাবলৈ দিছে তেওঁলোকে ভাবিছে যে খাম নে নাখাম চ' they hesitated initially at first এতিয়া hesitate মানে pause hesitate মানে হৈছে pause মানে ৰৈ যোৱা hesitate মানে pause in indecision কি কৰোঁ কি নকৰোঁ এইটো hesitate দোধোৰ মধুৰ যিটো অৱস্থা মই লিখি দিছোঁ দোধোৰ মধুৰ তোমালোকে বুজি পোৱা নে দোধোৰ মধুৰ শব্দটোৰ অৰ্থ কি কৰোঁ কি নকৰোঁ তোমালোকে যে কেতিয়াবা ভাবা এইটো কৰোঁ নে নকৰোঁ সেইটো কয় হেজিটেশ্যন বুজিছা আৰু অসমীয়াত সেইটো কয় দোধোৰ মধুৰ অৱস্থা ইনিচিয়েলি মানে কি হয় এট ফাৰ্ষ্ট ইনিচিয়েলি ইনিচিয়েলৰ পৰা হৈছে ইনিচিয়েলি গতিকে এট ফাৰ্ষ্ট প্ৰথমতে তাৰমানে তেওঁলোকে অকণমান দোধোৰ মধুৰ অনুভৱ কৰিছিল কি কৰোঁ এতিয়া খাবলৈ দিছে খাওঁ নে নাখাওঁ এনেকুৱা ধৰণৰ but agreed to it when my brother-in-law insisted আৰু যেতিয়া
মোৰ ভিনদয়ে জোৰ দিলে ইনসিষ্ট মানে কি কৰিছে জোৰ দিয়া গতিকে তেতিয়া তেওঁলোকে খাবলৈ এগ্ৰি হল After a hearty meal, they left, promising to bring better things next year. আৰু খোৱাৰ পিছত কি হ'ল তেওঁলোকে যাবলৈ ওলালে আৰু তেতিয়া কি কৰিছে After a hearty meal, they left, promising to bring better next year. আৰু প্ৰমিছ কৰি গ'ল ঠিক আছে আজি যদি আপোনাৰ পছন্দ নহ'ল মই আমি নেক্সট ইয়াৰ আহিলে আৰু ভাল বস্তু আপোনাৰ কাৰণে লৈ আহিম তাৰমানে বুজিছানে It was then that my brother-in-law spoke to me. আৰু তেতিয়া মোৰ ভিনদয়ে মোক কৈছিল তেওঁলোক গুচি গ'ল খাই খোৱাৰ পিছত তাৰ পিছত কি কৈছিল জানানে I am well aware of the hardship faced by these Kashmiri vendors. আৰু কৈছে যে মই এই যে কাশ্মীৰী যে বেপাৰীবোৰ ঘূৰি থাকে ৰাস্তাই মই তেওঁলোকৰ কথা খুব ভালকৈ জানো He said As I looked at him still confused আৰু তেতিয়া কিন্তু মই কনফিউজনত আছিলোঁ কনফিউজন মানে ভালকে বুজি পোৱা নাছিল কি ক'বলৈ গৈছে তাৰমানে ভিনিহেকে They eat in the morning and spend the rest of the roaming around the city on foot আৰু কি কৈছে যে গোটেই দিনটো they eat in the morning ৰাতিপুৱা তেওঁলোকে খায় and spend their rest of the day roaming around the city on foot hungry and thirsty আৰু গোটেই দিনটো ৰাতিপুৱাই কিবা এটা খাই পেলাই সেই খোজকাঢ়িয়ে গোটেই দিনটো তেওঁলোকে তাৰমানে ভোকত আৰু পিয়াহত ঘূৰি থাকে কিয় তেওঁলোকে এক্সট্ৰা পইচা আৰু খৰচ কৰিব নোৱাৰে মই আগতে যেটো ক'লো যে যদি তেওঁলোকে ইয়াত খৰচ বেছি কৰে ঘৰলৈ কি পঠাব ফেমিলিটো তেওঁলোকৰ আৰ্নিঙৰ ওপৰত ৰৈ আছে গতিকে তেওঁলোকে যিমান পাৰে কষ্ট কৰি বস্তুখিনি বিক্ৰী কৰিবলৈ চেষ্টা কৰে When I saw them I wanted to offer them food আৰু কৈছে যেতিয়াই মই তেওঁলোকক দেখো মই তেওঁলোকক কেতিয়াবা খোৱা বস্তু দিবলৈ চেষ্টা কৰোঁ but they have their pride আৰু কিন্তু তেওঁলোকৰ কি হ'ল pride আছে feeling of satisfaction গৰ্ব এটা যে আমি এইটো কাম কৰি আছো আমি বেলেগৰ এনেকৈ নাখাওঁ তাৰমানে বুজিছানে গতিকে কি কৰিছে প্ৰাইডটো মই লিখি দিছোঁ প্ৰাইডটো বুজি পাবানে তোমালোকে প্ৰাইডৰ মিনিংটো হৈছে feeling of satisfaction যে তেওঁলোকে ইমান যদিও কষ্ট কৰিছে তেওঁলোকে কেতিয়াও দুখী অনুভৱ কৰা নাই তেওঁলোকে তেওঁলোকৰ ডিউটি satisfaction গতিকে হেতু কয় প্ৰাইড অসমীয়াত কি ক'ব গৰ্ব তেওঁলোকে নিজৰ কামটোক লৈ গৰ্ব অনুভৱ কৰে তাৰমানে গতিকে তেওঁলোকে কেতিয়াও হেতু মানুহৰ আগত শ্ব' নকৰে যে আমি ইমান কষ্ট কৰি আছো They would never accept anything unless I pretended I was interested in their ways. আৰু কৈছে তেওঁলোকে কেতিয়াও এই খোৱা বস্তু একচেপ্ট নকৰিলেহেঁতেন বুজিছানে যদি মই তেওঁলোকৰ বস্তুখিনি চাবলৈ ইণ্টাৰেষ্টেড নহ'লোহেঁতেন প্ৰিটেণ্ড মানে কি জানানে ভাও ধৰা যে কি তাৰমানে ৰাইটাৰৰ ভিনিহেকে কি কৰিলে ভাও ধৰিলে যে মই বস্তুখিনি মোক লাগে মই ল'ম তাৰমানে সেইকাৰণে মই চাব বিচাৰিছোঁ ঠিক তেনেকৈ প্ৰিটেণ্ড কৰাৰ কাৰণেহে কি হ'ল তেওঁলোক ইয়ালৈ আহিল তেওঁলোকৰ ঘৰলৈ আহিল আৰু খোৱা বস্তু গ্ৰহণ কৰিলে গতিকে এইটো কি হয় মেক এজ ইফ মানে ভাও ধৰা আচলতে তেওঁৰ বস্তুৰ দৰকাৰ নাছিল তেওঁলোকৰ উদ্দেশ্যটো কি আছিলে ৰাইটাৰৰ ভিনিহেকৰ মেইন এইমটো কি আছিলে টু অফাৰ দেম ফুড হয়নে কিন্তু তেওঁ এই বস্তুটো চাবৰ কাৰণে এটা জাষ্ট প্ৰিটেণ্ড কৰিলে যে মোৰো বস্তুৰ দৰকাৰ আছে so I had to make the offer of the food look unplanned আৰু এনেকুৱা ধৰণৰ unplanned মানে কি জানানে unplanned মানে প্লেন কৰা মানে কি আগতীয়াকৈ ঠিক কৰি থোৱা আৰু unplanned মানে হৈছে without planning মানে কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ যিটো কাম কৰা হয় সেইটো unplanned বুলি কয় without planning বুজি পাইছানে ঠিক তেনেকৈ কি কৰিলে যে মোক মই এনেকুৱা দেখালো যে এই যে ফুড যে দিলে খোৱা বস্তু যে মই দিলোঁ বা তোমাৰ বাইদেৱে যে দিলে এনেকুৱা দেখালো যেটো আনপ্লেন্ড কিন্তু যিহেতু বায়েকে বিজিয়ে আছিলে পাকঘৰ যে কিবা মানে মানুহ তেনেকুৱা ধৰণৰ আহিলে কিবা খোৱা বস্তু তেওঁলোকে দিব চোৱাচোন কিমান ধুনীয়াকৈ ৰাইটাৰে এই কাইণ্ডনেছটো যিটো তেওঁ ফিল কৰি পেলাই মানুহকেইজনক মাতি আনিলে খাবলৈ দিলে এইটোৱে হৈছে কাইণ্ডনেছ আৰু এইটো কি কয় পজিটিভ হিউমেন ভেলু মানে আমাৰ মানৱীয়
মূল্যবোধ আমাৰ সকলো ব্যক্তিৰে কাইণ্ডনেছটো থকাটো উচিত বুজি পাইছানে ইমান ধুনীয়াকৈ এইটো লিখিছে তোমালোকে পঢ়ি চাবা মই নেক্সট ক্লাছত তোমালোকক কুৱেশ্যন আনচাৰখিনি মানে ডিছকাছ কৰিম তথাপি তোমালোকক মই দুটামান কুৱেশ্যন দিওঁ এনেই তোমালোকে লিখি চাবাচোন এইটো পঢ়াৰ পিছত দেই বুজি যদি পাইছা তেনেহ'লে তোমালোকে লিখিব পাৰিবা মই কুৱেশ্যনছ দিছোঁ চাবা মই দুটাই দিম কুৱেশ্যনছ বেছি নিদিওঁ পাৰিলে তোমালোকে লিখিবাচোন why does the Kashmiri vendor why do the Kashmiri acha do to nalage why do the Kashmiri vendors travel around the city question to বুজি পাইছানে why মানে কিয় why do the Kashmiri vendors travel around the city কি কাৰণে গোটেই চহৰখনত কাশ্মীৰী বেপাৰী কেজন মানে বেপাৰীবোৰ ঘূৰি ফুৰে সেইটো তোমালোকৰ কুৱেশ্যন আনচাৰ তোমালোকে কিতাপতে পাবা বুজিছানে when do the vendors travel around the city when মানে কেতিয়া এটা দিছো why কিয় ঘূৰি ফুৰে তেওঁলোকে আৰু when তেওঁলোকে কেতিয়া ঘূৰে কোন সময়ত আমি বছৰৰ সকলো সময়তে তেওঁলোকক দেখা পাওঁ জানো নাপাওঁ গতিকে এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে তেওঁলোকৰ প্ৰস্তুত কৰা বস্তুবোৰ আনি পেলাই আমাৰ ইয়াতে বিক্ৰী কৰে গতিকে ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে চেপ্টাৰটো ভালকৈ লাইন বাই লাইন বুজি ল'বা বুজি লোৱাৰ পিছত মইতো ৱৰ্ড মিনিংখিনি দিছোঁৱে যদি তোমালোকে লিখি লৈছাতো মনত থাকিবই খুব এটা ধুনীয়া এটা ষ্টৰী আমাৰ সকলোৰে যিটো গুণ থাকিবলগীয়া সেই গুণটোৰ কথাই তোমালোকক ইয়াত দিছে আৰু তোমালোকে এইটো পঢ়াৰ পিছত এই দুটা কুৱেশ্যনৰ আনচাৰ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা মই টেক্সচুৱেল যিখিনি কুৱেশ্যনছ আছে মই নেক্সট ক্লাছত তোমালোকৰ লগত ডিছকাছ কৰিম হ'বনে থেংক ইউ